গুড মৰ্ণিং ষ্টুডেণ্টছ। আজি তোমালোকৰ ইংৰাজী টেক্সট বুকখনৰ লেচন নম্বৰ 2 মাই নেটিভ লেণ্ড এই কবিতাটো অসমীয়াত অনুবাদ কৰি বুজাই দিবলৈ লৈছোঁ আৰু আশা ৰাখিছোঁ তোমালোকে কবিতাটো বুজিবলৈ চেষ্টা কৰিবা। তোমালোকে প্ৰত্যেকেই এতিয়া এই পেজটো উলিয়াই লোৱা। ময়ো এই পেজটো উলিয়াই লৈছোঁ আৰু কাষতে এই কবিতাটোত থকা কিছুমান কঠিন শব্দৰ অৰ্থ দি দিছোঁ, যিবিলাক মই তোমালোকক এটা এটাকৈ কৈ যাম আৰু তোমালোকে বহীত লিখি ল'বা। এতিয়া অহা শব্দৰ অৰ্থখিনিলৈ প্ৰথমতে হৈছে ব্লাইণ্ড মানে অন্ধ, লোনলি অকলশৰীয়া, প'ৰ দুখীয়া, ব্ৰেথ উশাহ লোৱা, ৱাৰ্ম এয়াৰ গৰম বায়ু, ৰিমাইণ্ড মনত পেলাই দিয়া, চাইল্ডহুড ল'ৰালিকাল, কুল ব্ৰিজ মলয়া বতাহ, থাণ্ডাৰ মেঘৰ গাজনি বা ঢেৰেকনি, কণ্টেণ্টেড সন্তুষ্ট, গাৰ্গলিং শব্দ, ষ্টাৰ্ডি সবল বা হৃষ্টপুষ্ট, কোৰাছ একেলগতে গোৱা বা সমবেত সংগীত, এৰোমা মধুৰ গোন্ধ, চাণ্ট সুৰ লগাই গোৱা, চ'ল আত্মা। এতিয়া আমাৰ এই কবিতাটোৰ জৰিয়তে কবিয়েনো কি বুজাব বিচাৰিছে সেই বিষয়ে মই তোমালোকক অকণমান থুলমূলকৈ কৈ দিওঁ। এদিন এজন বুঢ়া মানুহ ৰাস্তাইদি গৈ থাকোঁতে কবিক লগ পালে আৰু তেওঁ নিজৰ মাতৃভূমিখননো কেনেকুৱা সেই বিষয়ে কবিক প্ৰশ্ন কৰিলে। কিয়নো বুঢ়া মানুহজন আছিল অন্ধ, অকলশৰীয়া আৰু দুখীয়া। বুঢ়া মানুহজন যিহেতু অন্ধ, গতিকে তেওঁৰ নিজৰ মাতৃভূমিৰ বিষয়ে কবিতকৈও কম অভিজ্ঞতা আছে আৰু দুখীয়া শব্দটোৱে এই কবিতাটোত তাৰে অৰ্থ প্ৰকাশ কৰিছে। আৰু কবিয়ে কবিতাটোৰ জৰিয়তে এই প্ৰশ্নটোৰ উত্তৰ দিব বিচাৰিছে। এতিয়া মই তোমালোকক কবিতাটো এবাৰ লাউড ৰিডিং দিছোঁ আৰু তোমালোকে ভালদৰে শুনি ল'বা। My native land. He asked me, the old man by the street, blind, lonely, and poorer than me. Tell me what my land is like. Bread, coca, I said, bread deep, the warm air that reminds you of your childhood friends, is what your land is like. The cool breeze on your face this morn, after last night's endless thunder and rain, is the peaceful breath of your land. The contented gurgling of that little baby tied to her mother's sturdy back is the soil of which your land is made. The chorus of the cuckoo and sparrows as they play around the treetops near is what shapes your native land. The distant roll of the bihu dhol, the pepa and gogana my neighbors play, the heady aroma of the pitha and laru, the sound of the evening prayer in the namghar, masjid, church, this makes the soul of your beloved land. My native land, মোৰ জন্মভূমি বা মোৰ জন্মস্থান। He asked me, the old man by the street. ৰাস্তাইদি যোৱা এজন বুঢ়া মানুহে মোক সুধিছিল, ব্লাইণ্ড, লোনলি এণ্ড প'ৰাৰ দেন মি, যিজন আছিল এজন অন্ধ, অকলশৰীয়া আৰু মোতকৈও দুখীয়া আছিল। টেল মি হোৱাট মাই লেণ্ড ইজ লাইক, মোক কোৱা মোৰ জন্মভূমিখন দেখিবলৈ কেনেকুৱা। ব্ৰেড, ককা, আই ছেইড ব্ৰেড টিপ, মই ক'লোঁ উশাহ লোৱা ককা, গভীৰকৈ উশাহ লোৱা বা দীঘলীয়াকৈ উশাহ লোৱা। দ্য ৱাৰ্ম এয়াৰ ডেট ৰিমাইণ্ডছ ইউ অফ ইয়'ৰ চাইল্ডহুড ফ্ৰেণ্ডছ, আৰু সেই গৰম বতাহে তোমাক তোমাৰ ল'ৰালিকালৰ বন্ধুৰ কথা মনত পেলাই দিব। ইজ হোৱাট ইয়'ৰ লেণ্ড ইজ লাইক, আৰু তোমাৰ জন্মভূমিখনো ঠিক তেনেকুৱাই। দ্য কুল ব্ৰিজ অন ইয়'ৰ ফেচ দিছ মৰ্ণ আফটাৰ লাষ্ট নাইটছ এণ্ডলেছ থাণ্ডাৰ এণ্ড ৰেইন, যোৱা ৰাতি হৈ যোৱা বিজুলী ঢেৰেকনি আৰু বৰষুণৰ পিছত তুমি তোমাৰ মুখত যি মলয়া বতাহ অনুভৱ কৰিছা, ইজ দ্য পিচফুল ব্ৰেথ অফ ইয়'ৰ লেণ্ড, আৰু সেয়াই হৈছে তোমাৰ জন্মভূমিৰ বা তোমাৰ দেশ মাতৃৰ উশাহ, আৰু তুমি তোমাৰ নিজৰ জন্মভূমিখনতো তেনেকুৱা মলয়া বতাহে অনুভৱ কৰিবা। দ্য কণ্টেণ্টেড গাৰ্গলিং অফ ডেট লিটিল বেবী টাইড টু হাৰ মাদাৰ্ছ ষ্টাৰ্ডি বেক, কলকলাই থকা এটি শিশুৱে মাকৰ বুকুচাত উঠি যি সন্তুষ্টি লাভ কৰে, ইজ দ্য ছইল অফ হুইচ ইয়'ৰ লেণ্ড ইজ মেড, আৰু তুমিও তোমাৰ দেশ মাতৃৰ মাটিত সেই সন্তুষ্টিয়ে লাভ কৰিবা। দ্য কোৰাছ অফ দ্য কুকো এণ্ড স্পেৰোজ এজ দে প্লে এৰাউণ্ড দ্য ট্ৰী টপছ নিয়েৰ, কুকো আৰু কুলি চৰাই আৰু ঘনচিৰিকা চৰাইবিলাকে গছৰ চাৰিওফালে যি
সমবেত গীতজোৰে ইজ হোৱাট ছেভছ ইয়ৰ নেটিভ লেণ্ড। আৰু তোমাৰ জন্মভূমিখনৰ সিয়ে তোমাৰ জন্মভূমিখনৰ প্ৰকৃতি বৰ্ণনা কৰে। দ্য ডিষ্টেণ্ট ৰোল অফ দ্য বিহু ঢোল, দূৰৰ পৰা ভাহি অহা ঢোলৰ মাত। দ্য পেপা এণ্ড গগনা মাই নেইবাৰ্ছ প্লে, মোৰ ওচৰ চুবুৰীয়াই পৰিৱেশন কৰা পেপা আৰু গগনাৰ মাত। দ্য হেডি এৰোমা অফ দ্য পিঠা এণ্ড লাৰু, পিঠা আৰু লাৰুৰ মধুৰ গোন্ধ। দ্য চাউণ্ড অফ দ্য ইভিনিং প্ৰেয়াৰ ইন দ্য নামঘৰ মছজিদ চাৰ্চ, নামঘৰ মছজিদ আৰু চাৰ্চত যি গধূলি সুৰ লগাই গোৱা প্ৰাৰ্থনা। দিছ মেক দ্য চ'ল অফ ইয়ৰ বিল'ভড লেণ্ড। আৰু সিয়ে তোমাৰ জন্মভূমিখনৰ, এইবিলাকে হৈছে তোমাৰ মৰমৰ জন্মভূমিখনৰ আত্মা। ছাত্ৰ ছাত্ৰীসকল, ইমানতে আমাৰ এই কবিতাটি অন্ত পৰিল। ধন্যবাদ।